हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি ভিডিওটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছো মানে আজি বহুত দিনৰ মূৰত এটা ভিডিও বনাবলৈ গৈ আছো মানে একদিন ভিডিও বনোৱা কৰা হোৱা নাছিলে মানে ভন্টি গাটো অকমান ভাল নাছিলে গতিকে তাইৰ লগতে লাগি কৰি থাকোতে মানে ভিডিও বনোৱা কৰা হোৱা নাই গতিকে আজি বহুত দিনৰ মূৰত ভিডিওটো মানে বনাবলৈ লৈছো ভিডিও কৰিব লৈছো গতিকে চাওকচোন আজি ভিডিওটোত আমি কি কৰো মানে দিনটো ঘৰত আজি কি কাম কৰো গোটেইখিনি দেখাই থাকিম ৰাতিপুৱা আৰম্ভণি কৰিছো এতিয়া মানে মই এক গ্লাস খাই লম এক গ্লাস মোৰ চিয়া সিড গ্লাস যেটো মই সদায় খাও আৰু মানে ৰাতিপুৱা সোনকালে উঠি কৈ এখিনি তিয়াই থওঁ আৰু 2 ঘণ্টা মান তিয়াই পেলে এখিনি খাই দিও আৰু লগতে এটা ডালিমখিনি এৰুৱাই থৈছো আৰু ডালিমৰ কালাৰটো চাকচোন মানে ৰঙা নহয় একদম পুৰা বগা বগাই হৈ আছে হলেও খাম ডালিম খোৱাটো ভাল গতিকে এখিনি মানে খাম এক গ্লাস খোৱা আধা ঘণ্টা মানৰ পিছত মই ডালিম খাম এই গোটেইখিনি নাখাও বাৰু এৰুৱাই কৈ থৈ দিছো সকলোৱে মিলি কৈ খাম আৰু তো এখিনি খাম আৰু এফালে আছে কিবা ফ্ৰুটছ আছে তাৰপৰা লৈ গৈ খাম তো ভিডিওটো চাই থাকক এতিয়াখিনি মগু দালিখিনি মই তিয়াব লৈছো মানে কি হল ভন্টি মানে গোল্ড ব্লাডাৰ আৰু এপেন্ডিক্সৰ অপাৰেচন কৰা হল তো আজি তাই 6 দিন হৈছে অপাৰেচন কৰা তো এতিয়া মানে কি হৈছে অকলে দালি আৰু ভাত তেনেকৈ খাবলৈ মানে ডক্টৰে দিছে গতিকে এখিনি দালি অলপ তিয়াই কৰি থওঁ টিবলেখিনি বনাই দিম আৰু মসুৰ দালিটো খাব নালাগে মানে বেয়া হয় মসুৰ দালিটো খালে গতিকে মগু দালিয়ে মানে অকল বনাই দিব দিছে তো এখিনি বনাম ইয়াৰ লগতে কিবা ভাজি বনাই কৰি দিম তো চাওক কি বনাও তো এতিয়া মই এখিনি খাবলৈ লৈছো তো ইয়াতে কি আছে মই দেখাই দিও মানে ডায়েটত থাকিলে আপোনালোকে এনেকৈ খাব পাৰিব মানে কি লাগে মোৰ ডায়েট ৰাখা হোৱাই নাছিলে মানে নাৰ্ছিং হোমত থকা বা ঘৰত আহি পেলাই আলহী আহা কৰা তো ডায়েটটো মোৰ ৰাখা হোৱা নাই আকৌ আজিৰ পৰা আৰম্ভ কৰিছো গতিকে মই দেখাই দিছো মই কি খাইছো এখিনি ইয়াতে মই লৈছো বাদাম পাস্তা আৰু খেজুৰ শুকান খেজুৰ পাস্তা আৰু এখিনি ডালিমখিনি তো এখিনি মই খাই লৈ পেলাই একদম ডাইৰেক্ট ভাত খাম আৰু দুপৰীয়া এতিয়া মই মাজত আৰু একো নাখাওঁ খাইব হল এতিয়া আহিছো পাকঘৰলে ভাত বনাবৰ কাৰণে ভাত মানে কি ৰাতিয়ে তৰকাৰী অলপ আছিলে তাতে অলপ মাছ আছিলে মাছখিনি তেনেকৈ বনাই কৰি দিম আৰু সুমুৰ কাৰণে এক্সট্ৰাকে কিবা এটা বনাই দিম বনাই কৰি লৈ মই আপোনালোকক বস্তু দেখাম মানে কি মই যে ব্লাউজ লাব দিছিলো ব্লাউজকেইটা আহিলে তো ব্লাউজকেইটা মই কি ডিজাইনত দিছো কেনেকৈ দিছো মই গোটেইখিনি দেখাই দিম আৰু এই বস্তুটো দেখিছেনে মই এনেকৈ হালধিখিনি দি থৈছো আৰু কিয় দিছো জানেনে মানে এই যে পাকঘৰত কিছুমান সৰু পোক হয় পোক মানে পৰুৱা হয় বা কিছুমান এনেকৈ বেলেগ ধৰণৰ পোক চুক কিবা কিবি আহে তো এনেকৈ যদি ৰাতি হালধিখিনি দি থোৱা থাকে তো নাহে পৰুৱাটো বা পোকটো নাহে মানে একদিন কি হৈছে আমাৰ ঘৰত এই চেনিত যে থাকে ডাঙৰ পৰুৱাটো সেইটো হ'ব লৈছে পাকঘৰত মানে একো বস্তু থবই নোৱাৰি গতিকে কালি ৰাতি মই দি থলো কিন্তু বিশ্বাস কৰক এতিয়ালৈকে মানে এতিয়া দিনৰ ধৰি লওক 11টা মানে বাজিলে এতিয়ালৈকে মানে পৰুৱা বা পোক চুক তেনেকৈ নাই হালধিখিনি কাম দিছে এইটো মই ইউটিউবত চাই লৈছিলো আপোনালোকেও এনেকৈ দি থবচোন পাকঘৰতে হওক বা বেলেগ কৰবাতে হওক দি থবচোন আৰু এফালে মই জিকা আলু ভাজি দিছো এখিনি আমিও খাব পাৰিম সুমু খাব পাৰিব তেনেকৈ মানে অলপ তেল কমাই দি পেলে জলকীয়া নিদিকে বনাইছো আৰু এফালে তাই কাৰণে দালি আৰু ভাত আৰু এয়া আমাৰ মাছ আছে আৰু এখিনি ৰাতি প্লেট দুখনে আছে এখিনি দালি আছিলে এনেকৈ গৰম কৰি মেলি আমি খাই দিম মানে গৰমটো বহুত বেছি আমাৰ পাকঘৰটোত মানে বেছিয়ে গৰম গতিকে ইমান বনাই থাকিবলৈ মন নাযায় দিনত বিশেষকৈ দিনৰখিনি মানে বেছি গৰম পৰি থাকে তো ৰাতি অকমান গৰমটো কমে গতিকে ৰাতি কিবাকি বনাব মন যায় কিন্তু দিনত মানে মোৰ একেবাৰে সিম্পলকৈ বনাই থব মন যায় গতিকে একে সিম্পলকৈ খাম তো এখিনি বনাই কৰি লৈ মই ব্লাউজৰ ডিজাইনখিনি দেখাই আছো এইকেইটা হৈছে ব্লাউজকেইটা মই দেখাই দিওঁ কেনেকৈ চিলাব দিছিলোঁ প্ৰথম আৰম্ভ কৰোঁ এইটো নীলাটোৰ পৰা এইটো মানে ইয়াৰ বেক সাইডটো হৈছে এনেকুৱা ধৰণৰ এইটো মানে পিঠিখনৰ তলৰখিনিত এটো এনেকৈ কুচকুচকৈ আছে আৰু এটা ৰছী দি দিছো আৰু ওপৰতো এটা ৰছী দিয়া হৈ আছে ধৰিব পাৰিছেনে এনেকুৱা ধৰণে এটা ৰছী দিয়া হৈছে হাতটো একদম পা সিম্পল যেটো নৰমাল হাত থাকে আৰু ফ্ৰন্ট সাইডটো এনেদৰে এইটো কাট দি দিছো এইটো ভাল লাগে মোৰ এইটো কাট দিলে এইটো এনেকুৱা আৰু এটা আছে এইটো ইয়াৰ বেক সাইডটো মানে এনেকৈ মই পিঠিখন অকমান উঠা দিছো পুৰা উঠা নহয় অকমান উঠাৰ পটি লগাই দিছো আৰু ইয়াৰ ফ্ৰন্ট সাইডটো এইটো কাটটো ইটো ব্লাউজৰ সৈতে একে খালে পটিটো আছে কাৰণে শোটো বেছিকৈ উঠে আৰু হাতটো অকমান ঘটি হাতৰ দি পেলে ইয়াতো পটিকিটা লগাই দিছো এইটো এনেদৰে পিন্ধিলে বহুত ধুনীয়া লাগে মানে মই বেলেগক পিন্ধা দেখিছিলো কিন্তু পিঠিখন কাটা আছিলে কিন্তু মই অলপ নিজৰ ফালৰ পৰা পিঠিখন উঠাই মেলে এইটো পটিটো দি দিছো এই ষ্টাইলটো ভাল লাগে
বাকী এইটোতো চিম্পুলে মই প্ৰায় পিঠি উঠাই পিন্ধোঁ খুব কমহে আছে মোৰ পিঠি কটা ব্লাউজ মানে 5-6টামান আছে বেলেগ বেছি নাই এইটো এনে ধৰণৰ আৰু এইটো হৈছে পিঠিখন উঠাই বাৰু কিন্তু ইয়াতে মই অকমান ডিজাইন দি দিছোঁ এই হাতটো এই শোল্ডাৰটো মানে উঠি থাকে যে পিন্ধিলে এইটো তেনেকুৱা বাকি এইটো চিম্পুলে আৰু এটা আছে এইটো মই ক'ত থলো মই দেখাই আছো ৰব আৰু শেষৰটো এইটো মানে পিঠিখন এনেকে যে মানে এইটো মটকা ষ্টাইল বুলি কৈছে আৰু মই যেতিয়া মানে ষ্টাইলটো দেখাই দিছো বস্তুটো এনেককে আহিছে আৰু এখিনি বেক সাইডে হুব দিছো আৰু এটো ফিটা দিছো আৰু যেতিয়া পিঠিখন অকন কাটা হয় তো মানে আগফালে পেটটো লগাইছো পেটটো লগাই দিলে ভাল হয় পিন্ধিবলৈ তো এটো এনেকৈ এখন শাৰী লগৰ ব্লাউজ আছিল তো মই শাৰী লগত একদম ধুনীয়াকৈ সামৰি কৰি ভৰাই থৈ দিছিল আৰু হাতটো একেবাৰে ছুটি দিছো যাতে পটিটো হহৰহে আহিছে আৰু এখিনি তো এইকিটা আছিল মোৰ ব্লাউজৰ ডিজাইনৰ কালেকচন কিটা তো কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকৰ সকে সুবিধা হ'ব এই ডিজাইনটা দেখাই দিলে কাৰণ আমাৰ বহুতৰে কনফিউজন থাকে ব্লাউজটো চিলাবলৈ কি ডিজাইনত দিম কেনেকুৱা পিন্ধিলে ভাল লাগিব তো মই দেখাই দিছো ভাত পানী খাই গৈ অলপ শুই উঠি একদম গা পা ধুই কৰি আহিলো মানে একদম ইমানেই গৰম লাগিছে ধুনীয়াকৈ গা চা ধুই কৰি ফ্ৰেছ হৈ মেলি দিওঁতেহে এতিয়া ভালছে হ'লেও কি হ'ব মানে গাটো ধুই অহাৰ লগতে আকৌ ঘামি গ'লোৱে মানে ইমানেই গৰম পৰিছে আপোনালোকেও পৰিছে নে গৰমটো মানে কি হয় ৰ'দটো ইমান ৰ'দ নাই কিন্তু গৰমটো বেছি মানে গুপগুপনি এটা উঠি আছে তো এতিয়া অলপ যাওঁ বাহিৰতে বহি কৰি লৈ পেলাই বাকিখিনি ভিডিঅ' দেখাই দিম এতিয়া আহিছো অলপ বাহিৰত বহিবলৈ মানে ভিতৰত ইমানেই গৰম বহি থাকিব নোৱাৰি ভিতৰত থাকিবই নোৱাৰি ফেনৰ বতাহটো পুৰা গৰম লাগিছে আৰু এতিয়া বাহিৰতে অলপ বহিছো বাহিৰত বতাহ অকণ মাৰি আছে তো সদায় দৰে এয়া মই গ্ৰীণ টি কাপ লৈ লৈছো আৰু বাহিৰত এইখিনি সময়ত বহি এই গ্ৰীণ টি কাপ খোৱা মজাই বেলেগ মানে বহুত ভালে মনটো বহুত শান্তি কিবা এটা ভাল লাগে মানে গ্ৰীণ টি কাপ খাই লওঁ লৈ পেলাই আমাৰ ফুলনি বাগিচাখন দেখাই দিওঁ আপোনালোকক এইখন মানে ফুলবোৰ লাগিছিলে কিন্তু বতাহ আৰু বৰষুণত গোটেই ফুলবোৰ সৰি গলগে সেই গোলাপজোপা বহুত ধুনীয়াকৈ ফুলিছিলে আৰু সেইজোপা জবা ফুল আৰু এজোপা হেৰি কথনা ফুল বুলি কয় নেকি বগা যে ফুলটো আৰু এয়া সৰু তেনেকৈ লগাই কৰি থৈ দিছে ৰাপেনে চাফা কৰি থৈ দিছে কিন্তু জানেই নহয় বৰষুণৰ দিনত মানে যিমান চাফা কৰিলে অলপ লেতেৰা লাগে তো এইখিনি চাফা কৰি থৈছে বহুতখিনি আছিলে ফুল কিন্তু সেইখিনি উঘালি কৰি দিয়া হ'ল মানে অলপ জংঘল হৈ গৈছিলে আকৌ আনি পেলাই ৰুব লাগিব আৰু মই ভাবি আছো ফুল অলপ আনি পেলাই ৰুবৰ কাৰণে ইয়াতে ৰুই কৰি দিম আৰু সেইখিনি এতিয়া আহিছো পথাৰলে এফালে আমাৰ কঠিয়া খিচিছে বৰষুণটো পৰি গ'ল এতিয়া কঠিয়া খিচিছে আৰু এফালে মামাহঁতৰখিনি হৈছে আমাৰ অকমান দেৰি হ'ল আৰু খিচা আৰু সেয়া ৰঙালাওখিনি যে সেইখিনি চিগি কৰি মানে বেচাও হ'ল বেপাৰীক বেছিও কৰি দিলে কিন্তু ভিডিঅ' কৰা নহ'লে মানে সেইকেইদিনতে আমি সেই নাৰ্ছিং হোমত কৰা হ'ল যে ঘৰত মানে সেই ঘৰত থাকোঁতে বেপাৰী আহিলে বেছি কৰি দিলে ভাল নহ'লে বা কাৰণ পানী হৈ গ'ল বৰষুণ পৰিলে যে ৰঙালাওখিনি মানে পকিব নাপালে বেয়া হৈ থাকিলে সেইকাৰণে বেছি কৰি দিলে আৰু ঘৰত দুটামান ৰাখিলে আৰু এয়া কঠিয়াখিনি হ'ব আৰু এইফালে জংঘল হৈ আছে বাৰিষাত জানেই নহয় আৰু মাকৈ মামাহঁতৰ হৈছে আৰু কিন্তু বতাহত এইখিনি বেয়া হৈ গ'ল ভিতৰৰ ফালে এইখিনি ভাল হৈ আছে এতিয়া ভিতৰলৈ আহিলো সন্ধিয়াই হ'ল এতিয়া গোহাঁই ঘৰত সোমাই চাকি তাকি দি কৰি লৈ পেলাই ভাতত লাগো মানে সোনকালে ভাতকেইটা বনাই কৰি দিওঁ তেতিয়া মানে চুমুৰ ভোক লাগিলে তাইও খাই দিব পাৰিব তো ভিডিঅ'টো আজি ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ